আলী হাইদৰে দেৱে যি আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল এটোৱে ভাল লাগিছে যে এওঁৰ লগৰ ভালেমানখিনি মানুহ মই যিসকলক নিমন্ত্ৰণ জনাইছিলোঁ সেইসকল আহি ইয়াত উপস্থিত হৈছে দেখি অন্তৰাত্মা মোৰ কঁপি উঠিছে। তেখেতৰ নামত তুলনখন দিম বুলি আগবাঢ়িছিলোঁ। এক্সিকিউটিভ মিটিঙত মই জানমণিক কৈছিলোঁ, জানমণি হতুৱাই কথাটো উপস্থাপন কৰিছিলোঁ। সভাপতি মহোদয় প্ৰমুখ্যে নাট্যশিল্পী সকলোৱে পৰমাত্মা মোক হয়তো টানি আনিছে যে আজি মই বক্তৃতা দিবলৈ এনেকুৱা এটা আত্মিক সম্পৰ্ক আছিলে ছাৰৰ লগত। সেইকাৰণে বস্তু মোৰেই কামত পৰিছে, মই আহিব লগা হৈছে। তেখেতৰ আমি সন্মুখত আমি তুলনখন দিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু অতিশয় গৌৰৱান্বিত অনুভৱ কৰিছোঁ। কাৰণ ঐতিহ্যমণ্ডিত নাট্যমন্দিৰ, ঐতিহাসিক নাজিৰা, আজি নাট্যমন্দিৰৰ 105 বছৰ হ'ল। 105 বছৰৰ পিছত আমি যে এই তুলনখন দিবলৈ পাৰোঁ, আমি তাৰ কাৰণে সৌভাগ্যৱান বুলি ভাবিছোঁ। এইকাৰণে মই নাট্য সমিতিক মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ। এইটো কাৰণে যে মই প্ৰস্তাৱটো দিওঁতে নাট্য সমিতিয়ে পোনে পোনে প্ৰস্তাৱটো গ্ৰহণ কৰিছিলে। প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত আমি আজি এবছৰে লাগি ভাগি কষ্টও হৈছে, টকা পইচাৰ কথাও থাকে। টকা পইচাটো ঘপককৈ মানুহৰ নোলায়, তথাপি মই বহুত আশা আছিলে। কাৰণ এওঁ মানে ইমান কৰিছিলে নহয়, সংগীতৰ কাৰণে অল আছামৰ শিল্পী সমাৰোহ পাতিছিলে আৰু ইমান ডাঙৰ এটা মন আছিলে তেখেতৰ। মানুহজন সৰু, আমি সৰু, কিন্তু মানুহজন ইমান ডাঙৰ মন আছিলে যে তেখেতে অসমত এটা আৰ্কাইভ খুলিব চেষ্টা কৰিছিলে। আৰ্কাইভ মানে গৱেষণাগাৰ, সংগীতৰ গৱেষণাগাৰ খুলিব বিচাৰিছিলে। সেইকাৰণে তেখেতে শিল্পী সমাৰোহ পাতিছিলে। শিল্পী সমাৰোহত আমাৰ প্ৰয়াত শইকীয়া ছাৰ আছিলে, প্ৰতিমা পাণ্ডে, খগেন মহন্ত আদি সকলো শিল্পীকে একগোট কৰিছিলে। গতিকে মই সেইকাৰণে মই নিজকে আজি বহুত ভাগ্যৱান বুলি ভাবিছোঁ যে আৰু এতিয়া পাব্লিকেও ক'ব ধৰিছে যে উপযুক্ত মানুহে উপযুক্ত স্থান পাইছে। সেইটো শুনি মোৰ ভাল লাগিছে। গতিকে আৰুনো কি ক'ম, মানে এনেকৈ যদি আগবাঢ়ি যাব পাৰোঁ, ৰাইজৰ কাৰণে কৰি আছোঁ, ৰাইজৰ কাৰণে কৰি যাম, সদায় ৰাইজৰ মাজতে আছোঁ।